ঘটনাক নিন্দা কৰি হাফিজ ৰছিদ চৌধুৰীয়ে কয়, ঘটনাটোৰ ওপৰত আপোনালোকৰ দৃষ্টিভংগীটো কি? মই দৃষ্টিভংগী ধৰক মই তো কৈছোঁ, ইতিমধ্যে মই সভাত মিটিঙত কৈছোঁ যে মই এইটো কিন্তু সন্ত্ৰাসবাদীৰ এওঁলোক মই সেইটো দৰা নাই। কাৰণ সন্ত্ৰাসবাদ যিটো হৈছে হৈ আছে এইটো মই পলিটিকেল সন্ত্ৰাসবাদ মই কৈছোঁ। কাৰণ তাতে এওঁলোকে ধৰি লৈছে যে চন্দন ব্ৰহ্মক মুছলমান মানুহে ভোট দিয়া নাই, এনেকৈ এটা বস্তু আহি গৈছে তাতে। তৰুণ গগৈ ভাবিছে যে আমি মুছলমান ভোট খুব বেছি পোৱা নাই, UDF ভোট পাইছে। দুজন পাৰ্টনাৰ, পলিটিকেল পাৰ্টনাৰ, তেওঁলোকে দুজনে মিলি এইটো এটা প্লেন কৰি এটা টেৰৰাইজ কৰি আছে। কাৰণ ভোট অবাক হৈ গৈছে, ভোট থাকিলেতো নহ'লেহেঁতেন। गति मैं भावूँ ये तो पॉलिटिकल टेररिज्म हो रहा है उसको। वो सन्तासवाद जो है वो तो बिल्कुल है, लेकिन बेसिक जो है इलीगल आर्म और लीगल आर्म्स जो है वो उसको उन लोगों ने वो नहीं किया है। প্ৰমীলাৰাণী বৰ্মৰ এটা বক্তব্য এই ক্ষেত্ৰত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল, এই ক্ষেত্ৰত আপুনি কি ক'ব? এইটো মই কৈছোঁ যে প্ৰমীলাৰাণী গান্ধী ইমিডিয়েটলি প্ৰভোকেটিভ ষ্টেটমেণ্ট ইমিডিয়েট এৰেষ্ট কৰিব লাগে। আৰু গোটেই এই বস্তুটো যে আৰম্ভ হৈছে এই প্ৰমীলাৰাণীৰ ষ্টেটমেণ্টৰ ভিত্তিত কিন্তু এইটো হৈছে। প্ৰমীলাৰাণী এনেকৈ কৈ দিলে যে আমি আগলৈ খবৰ আছিল মুছলিম মানুহে আমাক ভোট দিলে, মুছলিম নাম লৈ কৈ দিলে, কিন্তু কালি খবৰ পালোঁ যে কাৰো প্ৰৰোচনাত পৰি এওঁলোকে আমাক ভোটটো দিয়া নাই। এই যে কথাটো ক'লে কোৱাৰ লগে লগে কিন্তু সেইদিনা ৰাতি কিন্তু ঘটনা আৰম্ভ হৈছে। বালাপাৰাত ঘটনা হ'ল, বেলেগ জেগাত ঘটনা হ'ল। গতিকে মই ভাবোঁ যে প্ৰমীলাৰাণী ইজ ৰেছপনচিবল, ইমিডিয়েট তেওঁক এৰেষ্ট কৰিব লাগে আৰু এনেকুৱা প্ৰভোকেটিভ ষ্টেটমেণ্ট কোনেও দিব নালাগে। কিন্তু চৰকাৰে কৈ আছে যে NDFB সংবিজিত গোটেই ইয়াত জড়িত। এইটো চৰকাৰ কেনেকৈ ক'লে? যদি চৰকাৰে তুমি কৈছা আগত কি একশ্যন লোৱা নাই, তুমি সঞ্জীৱিত গ্ৰুপত যে তুমি কি বেচিছে ক'লা তুমি এইটো এই ঘটনাটো? মই কৈছোঁ সঞ্জীৱিত গ্ৰুপ থাকিব পাৰে, এই ঘটনাটো কিন্তু মই কৈছোঁ সঞ্জীৱিত গ্ৰুপৰ সেইটো নহয়। এইটো হাগ্ৰামা লেড বাই তৰুণ গগৈ, তেওঁলোকৰ যিটো গ্ৰুপ আছে সেই গ্ৰুপবোৰে কৰিছে। কিন্তু ৰকিবুল হুছেইনে সংঘৰ্ষ জড়িত অনুষ্ঠান জেগাত গৈ এটা চাঞ্চল্যকৰ মন্তব্য কৰিছিল যে TV চেনেল বা মিডিয়াবিলাকেহে এই সংঘৰ্ষবিলাকৰ ওচৰত নিদিছে। টল মই কেতিয়াও অসমৰ মিডিয়া, মই এতিয়ালৈ ভাবোঁ যে অসমৰ মিডিয়া কিন্তু এই ধৰণৰ কোনো সেইটো কৰা নাই। কিন্তু অসমৰ মিডিয়াই যথেষ্ট ভাল ৰ'ল প্লে কৰি আছে। আৰু অসমৰ মিডিয়াই তথাগতে দুচাৰিটা থাকিব পাৰে, সেইটো বেলেগ কথা, কিন্তু মিডিয়াৰ কাৰণেই পিছ হৈ আছে। আজি এই যে নাগৰিক সভাটো হ'ল, মিডিয়া কিমান ৰেছপন্স আহিছে, কিন্তু মিডিয়া কেতিয়াও ৰেছপন্সিবল নহয়। মিডিয়াই বৰঞ্চ শান্তি প্ৰচেষ্টা অব্যাহত ৰখাৰ কাৰণে চেষ্টা কৰি আছে। তাৎপৰ্যপূৰ্ণভাৱে যুৱ কংগ্ৰেছে ঘটনাক গৰিহণা দি BPFৰে কংগ্ৰেছৰ মিত্ৰতা ভংগ কৰিবলৈ দাবী জনাই কয়, প্ৰথমে মই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু দ্বিতীয়তে হৈছে যে বাৰে বাৰে এনেকুৱা ঘটনা কিয় হ'বলৈ হৈ আছে। প্ৰথম কথা হ'লতো যিমান ইলিগেল আৰ্মছ আছে BTAD এৰিয়াত সকলোখিনি চিজ কৰিব লাগে। দ্বিতীয় কথা হ'ল এই ঘটনাৰ কাৰণে মই প্ৰত্যক্ষভাৱে প্ৰমীলাৰাণী বৰ্ম ডাঙৰীয়ানীক মই জগৰীয়া কৰোঁ। আৰু দ্বিতীয়তে হাগ্ৰামা মহিলা ডাঙৰীয়া যদিও প্ৰত্যক্ষভাৱে জড়িত নহয়, কিন্তু তেখেতৰ হিংসত হোৱা বুলি মই ব্যক্তিগতভাৱে ভাবোঁ। আৰু মই আপোনালোকৰ জৰিয়তে অতি সোনকালে প্ৰমীলাৰাণী বৰ্ম ডাঙৰীয়ানীক গ্ৰেপ্তাৰ হোৱাটো বিচাৰোঁ। মিত্ৰ আমি বিচাৰোঁ, এতিয়া মই মানে ব্যক্তিগতভাৱে মই বিচাৰোঁ যে BPFৰ লগত কোনো ধৰণৰ মিত্ৰতা থাকিব নালাগে, মিত্ৰতা ভংগ কৰিব লাগে আৰু অতি সোনকালে প্ৰমীলাৰাণী বৰ্ম ডাঙৰীয়ানীক গ্ৰেপ্তাৰ কৰিব লাগে। এনেধৰণৰ ঘটনা দুৰ্ভাগ্যজনক আখ্যা দি মৌজুদ্দিন মহম্মদে কয়, যোৱা 2 দিন ধৰি বড়োলেণ্ডত যি হত্যালীলা চলি আছে, আমি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু সকলো ধৰণৰ বৈধ আৰু অবৈধ অস্ত্ৰ শস্ত্ৰ জব্দ কৰি চৰকাৰে ঘৰত ৰাখিব লাগে আৰু দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু 16 তাৰিখৰ পিছত এনেকুৱা ধৰণৰ ঘটনা ঘটাৰ পূৰা সম্ভাৱনা আছে। গতিকে তাৰ বাবে প্ৰশাসনে উপযুক্ত সতৰ্কতামূলক ব্যৱস্থা ল'বলৈ দাবী জনাইছে।